আৰু এয়া হৈছে আমাৰ শ্বুটিঙৰ কিছু আপোনালোকে নেদেখা দৃশ্য আৰু এইটো হৈছে মোৰ শাহুমা মানে প্ৰিয়ম বদাৰ ঘৰ আৰু এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট হাম্য আৰু এয়া হৈছে আমাৰ শ্বুটিঙৰ কিছু আপোনালোকে নেদেখা দৃশ্য আৰু এইটো হৈছে মোৰ শাহুমা মানে প্ৰিয়ম বদাৰ ঘৰ আৰু এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট হাম্য আৰু এয়া হৈছে আমাৰ শ্বুটিঙৰ কিছু আপোনালোকে নেদেখা দৃশ্য আৰু এইটো হৈছে মোৰ শাহুমা মানে প্ৰিয়ম বদাৰ ঘৰ আৰু এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট হাম্য আৰু এইজন হৈছে আমাৰ কেমেৰা পাৰ্চন বিপুল দাস আৰু আমাক বিৰাট অত্যাচাৰ কৰি থাকে প্ৰতিটো মুহূৰ্ততে আৰু এইজন হৈছে আমাৰ কেমেৰা পাৰ্চন বিপুল দাস আৰু আমাক বিৰাট অত্যাচাৰ কৰি থাকে প্ৰতিটো মুহূৰ্ততে দেখিছে ন আপোনালোকে ভিডিঅ'টো বনাবলৈ তেওঁ 1 ছেকেণ্ডো সময় শান্তি দিয়া না লাইটটো বাৰে বাৰে অফ কৰিছে অন কৰিছে দিনটো এনেকেই থাকে তেওঁ দেখিছে ন আপোনালোকে ভিডিঅ'টো বনাবলৈ তেওঁ 1 ছেকেণ্ডো সময় শান্তি দিয়া না লাইটটো বাৰে বাৰে অফ কৰিছে অন কৰিছে দিনটো এনেকেই থাকে তেওঁ আৰু এয়া হৈছে আমাৰ ডাইৰেক্টৰ ছাৰ বাপা আহমেদ ইফালে বহি আছে এছিষ্টেণ্ট ডাইৰেক্টৰ ভূষণ আৰু ইফালে হৈছে প্ৰিয়ম বদাই টোপনি মাৰি আছে আৰু এয়া সুশীল ফোনত ব্যস্ত আৰু এয়া হৈছে আমাৰ ডাইৰেক্টৰ ছাৰ বাপা আহমেদ ইফালে বহি আছে এছিষ্টেণ্ট ডাইৰেক্টৰ ভূষণ আৰু ইফালে হৈছে প্ৰিয়ম বদাই টোপনি মাৰি আছে আৰু এয়া সুশীল ফোনত ব্যস্ত আমি য'ত শ্বুটিং কৰোঁ মানে সুশীলৰ ঘৰ যিখন দেখাইছে সেইখন হৈছে ৰাজগড়ত আৰু খুব ধুনীয়া ঘৰখন মই তাৰে পৰিৱেশটো আপোনালোকক অকণমানকৈ দেখাইছোঁ এইফালে এইটো হৈছে খুব ডাঙৰ এটা একুৰিয়াম তাতে বহুত ধুনীয়া ধুনীয়া মাছ আছে ভেৰাইটি মাছ আছে